শিৱসাগৰ ডিমল বিদ্যাভৱনৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। একেধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুৱাই আহিবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান ধিতাইপুখুৰী ডিমল বিদ্যাভৱন আজি 29 সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা কালৰে পৰা বিদ্যালয়খনৰ লগত জড়িত ব্যক্তিসকলক সমূহ কাৰ্যসূচীতে উপস্থিত থকা পৰিলক্ষিত হয়। পুৱা 9 বজাৰ পৰা দিনজোৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ সমাৰোহৰ পিছতে পতাকা উত্তোলন স্মৃতি তৰ্পণৰ সমান্তৰালকৈ দিনৰ 11 বজাত এখনি মুকলি সভা অনুষ্ঠিত হয়। এই মুকলি সভাত বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। প্ৰথমতে মই আপোনালোকক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজি 29 সংখ্যক প্ৰতিষ্ঠা দিৱস হৈছে বিদ্যালয়ত। 2006 চনৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে SSLC পৰীক্ষা দি সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ হস্ত বৃদ্ধি কৰিছে। আজিৰ কাৰ্যসূচীত আগতে আমাৰ আছিলে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বাৰ্ষিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়, প্ৰথম, দ্বিতীয়, তৃতীয় এনেকৈ সেইসকলক আমাৰ স্থানীয় আৰু সমাজৰ কোনো ব্যক্তিয়ে বঁটা প্ৰদান কৰে। সেই বঁটাসমূহ দিয়া হৈছিলে, কিন্তু এতিয়া আমাৰ ছেশ্যনটো বেলেগ হৈ গ'ল যিহেতু এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব। সেইকাৰণে আমি 1 এপ্ৰিল তাৰিখে এই বঁটাখিনি দিম। এতিয়া সদ্যহতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিচিত্ৰ অনুষ্ঠান আছে আৰু সমাজৰ শৈক্ষিক দিশৰ বা অন্যান্য বিষয়ত পাৰদৰ্শিতাৰে সমাজৰ সেৱা আগবঢ়াই থকা ব্যক্তিসকলৰ লগত ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াই আমাৰ উদ্দেশ্য। আৰু এই বিদ্যালয় প্ৰতিষ্ঠা দিৱসত আমাৰ গুৰুত্ব এইখিনিয়ে। প্ৰতিষ্ঠা কালৰ পৰা 658 জন এতিয়ালৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 658 জনে উত্তীৰ্ণ হৈছে। আৰু ইয়াৰ 47 জন ছাত্ৰ এতিয়ালৈকে 4টা বিষয়ত 100 ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ গৌৰৱৰ বিষয়, যোৱা বছৰ অসমৰ ভিতৰতে আমাৰ এজন ছাত্ৰই 10ম স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে। তেওঁৰ নাম অচ্যুত বৰুৱা। এই বিষয়ে আপোনাসকলে সেই সময়ত প্ৰচাৰ কৰিছিল, গতিকে এইটো অসমৰ ৰাইজে নিশ্চয় আপোনালোকৰ যোগেদি জানিব পাৰিছিল। গতিকে আমাৰ বিদ্যালয়ত শিক্ষা উন্নয়ন সমিতিখনে লগত 3তৰপীয়া কাৰ্য ব্যৱস্থা কৰে। এখন কাৰ্যবাহী পৰিষদ, শৈক্ষিক পৰিষদ আৰু পৰিকল্পনা গৃহ নিৰ্মাণ পৰিষদ, তিনিওখনে 3টা পৰ্যায়ত কামবোৰ কৰি থাকে। আৰু বিশেষকৈ আমাৰ সন্মানীয় সঞ্চালক ফণী চেতিয়া ছাৰৰ বলিষ্ঠ নেতৃত্বত বিদ্যালয়খনে এটা দিশত গতি কৰি গৈ আছে। ৰাইজৰ সহায় সহযোগ আমি নিশ্চয় স্বীকাৰ কৰিব লাগিব। এই বিদ্যাভৱনখন বহুতে নাভাবে যে ব্যক্তিগত বুলি ভাবে, কিন্তু এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় নহয়, এখন ৰাজহুৱা খণ্ডৰ বিদ্যালয়, বেচৰকাৰী, কিন্তু বেচৰকাৰী ৰাজহুৱা খণ্ডৰ। ইয়াত বিভিন্নজন ব্যক্তি আছে। ইয়াত দান নিদিয়া ব্যক্তি আমাৰ এই অঞ্চলটোত নাই বুলি ক'লেও বহাই কোৱা নহয়। হয়, সহপাঠ্যক্ৰম চাওক, আমাৰ ইয়াত কম্পিউটাৰ শিক্ষা প্ৰদান কৰা হয়, তবলা, নাচ, গান, নৃত্য, তাৰপিছতে যোগ সাধনাৰ শিক্ষা, এইবিলাক আমাৰ দি অহা হৈছে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইয়াত লোৱাটো বাধ্যতামূলক কৰি তলৰ ডোখৰত শিক্ষা প্ৰদান কৰা হৈছে। কিন্তু বৰ্তমান আমাৰ একাদশ শ্ৰেণী পাঠদান চলি আছে, কিন্তু আমি একাদশ শ্ৰেণীত এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰা নাই। 658 জন। হয়।